বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আৰু কিছুদিন বাকী। ইতিমধ্যে সকলো ৰাজনৈতিক দলে তৎপৰ হৈ পৰিছে প্ৰচাৰত। নলবাৰী সমষ্টিৰ যিটো সদৰ সমষ্টি আছে আৰু এই সদৰ সমষ্টিটো এতিয়া প্ৰচাৰ অভিযান চলোৱা দেখা গৈছে। বিশেষকৈ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী ৰাতুল কলিতাদেৱে বিভিন্ন ঠাইত নিজৰ প্ৰচাৰ অব্যাহত ৰাখিছে। আৰু অকল ৰাতুল কলিতা বুলিয়ে নহয়, এই সদৰ সমষ্টিটোৰ বাবে টিকেটৰ দাবীদাৰ আমি জনামতে অশোক শৰ্মাও আছে, জয়চৰণ বৰ্মনো আছে আৰু ৰাতুল কলিতাও আছে। আৰু ৰাতুল কলিতাই ৰাইজৰ মাজলৈ কেনেদৰে গৈছে বা কি কথা পাতিছে বা টিকট যদি পায় তেখেতে কেনেদৰে আগবাঢ়িব, ৰাইজৰ মাজলৈ কেনেদৰে যাব, সেই কথা আমি তেখেতৰ পৰা জানিব বিচাৰিম। আৰু এই ৰাতুল কলিতা যি যুৱ নেতা, ৰাতুল কলিতা কংগ্ৰেছৰ যুৱ নেতাগৰাকী আমাৰ লগত উপস্থিত আছে। আপোনাক ডি নৰ্থ ইষ্টলৈ স্বাগতম জনাইছোঁ। যিহেতু বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আৰু কিছুদিন বাকী, আপোনাক বিভিন্ন ঠাইত এতিয়া দেখিবলৈ পোৱা গৈছে, যিহেতু আপুনি টিকেটৰ দাবীদাৰ বা টিকট প্ৰত্যাশী কংগ্ৰেছৰ দলৰ পৰা যিটো সদৰ সমষ্টি আছে, কি ক'ব? প্ৰথম কথাটো হ'ল কি, মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰায় 2001 চনৰ প্ৰায় 25টা বছৰ মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত আছোঁ। আৰু এটা সদায় মনত সদায় আশা আছিলে যে সদায় কি নলবাৰী যিটো সমষ্টিত মই বাস কৰিছোঁ, যিটো সমষ্টিতে মই ডাঙৰ দীঘল হৈছোঁ, সেই সমষ্টিটোৰ পৰাই যদি একবাৰ প্ৰতিনিধি হ'ব পাৰোঁ, তেতিয়া ৰাইজে যিখিনি মই যেতিয়া জন্মকালৰ পৰা মই যিখিনি সমস্যা দেখিছিলোঁ যে আজিলৈকে কিছুমান সমস্যা সমাধান কৰিব পৰা নাই, তো তেনেকুৱা বহু সমস্যা আছে বা সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে, বিশ্বৰ দৰবাৰত নলবাৰীক আগুৱাই লৈ যাবৰ কাৰণে মোৰ এটা হেঁপাহ আছে। যিহেতু মই নলবেৰীয়া আৰু মই নলবেৰীয়া হিচাপে গৌৰৱ কৰোঁ, আৰু সেইকাৰণে নলবাৰীক আগুৱাই লৈ যোৱাৰ কাৰণে মোৰ এটা প্ৰয়াস আছে, হাবিয়াস আছে। আৰু সেইকাৰণে আজি মই দলত প্ৰাৰ্থিত্ব বিচাৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা। আৰু বহু কাম আছে, বহু কৰিবলগীয়া আছে নলবাৰী সমষ্টিত। ধৰক মই বেলেগ দলক আজিৰ ডেটত যদি আপুনি বেলেগ দলৰ কথা কয়, বেলেগ দলৰ কথা নোকোৱাকৈ মই এটা কথা কওঁ যে মই বিগত সময়ছোৱাত ঘূৰি পাকি এনেকুৱা দেখিলোঁ, যিমান ঢাক ঢোল যিমানেই নবজাওক কিয়, প্ৰায় মই কেইদিনমান আগত PWD অফিচত গৈছোঁ, মই নিজে পৰিদৰ্শন কৰা মই 60টা ৰাস্তা, একেবাৰে জৰাজীৰ্ণ অৱস্থাত থকা ৰাস্তাৰ ফটো সহকাৰে নি মই PWD অফিচত দাখিল কৰিছিলোঁ যে এইখিনি সমস্যাৰ সমাধানটো কৰিবলৈ সোনকালে। তো তেনেকুৱা বহুত সমস্যা আছে, যুৱ প্ৰজন্মৰ বহুত সমস্যা আছে, এতিয়াও সংস্থাপনৰ অৱনত ঘূৰি আছে। আৰু নলবাৰীত এটা আটাইতকৈ ডাঙৰ মানে গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, নলবাৰীক লৈ আমি বহুত সপোন দেখিব পাৰোঁ বা কাম কৰিব পৰা অৱকাশ আছে। এইকাৰণে আছে যে নলবাৰী শিক্ষাৰ নৱদ্বীপ, আৰু এই শিক্ষাৰ নৱদ্বীপক আমি শৈক্ষিক ক্ষেত্ৰ হিচাপে আমি এডুকেশ্যন হাব হিচাপে আমি গঢ়িব পাৰোঁ। এইকাৰণে যে বহু ক্ষেত্ৰত ধৰক আপুনি মেডিকেল ইঞ্জিনিয়াৰিং কাৰণে আমি বাহিৰলৈ যাব লগা হয়, গুৱাহাটীলৈ যাবলগীয়া হয়, গুৱাহাটীলৈ বা বেলেগ যিমান আপোনাৰ টেকনিকেল ষ্টাডি হওক, IAS, ACS, UPSC এইবিলাক কৰিবৰ কাৰণে আমি গুৱাহাটীলৈ ঢাপলি মেলিব লগা হয়। মই ভাবোঁ যে মই যদি সেৱা কৰাৰ সুবিধা পাওঁ, নলবাৰীক এডুকেশ্যন হাব হিচাপে বনাম। গুৱাহাটী নহয় বা অসমৰ বাহিৰৰ পৰা আহি নলবাৰীত পঢ়িব লাগিব, আৰু নলবাৰীৰ ছাত্ৰ ছাত্ৰী উঠি অহা প্ৰজন্মই নলবাৰীত বহি থাকিয়ে UPSC, APSC দিব, মেডিকেল এণ্ট্ৰেঞ্চ দিব, ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ দিব, বা বেলেগ যিমান তেওঁলোকৰ সপোন আছে, সপোন নলবাৰীতে পূৰাব পৰা এটা অৱস্থা কৰাৰ ইচ্ছা আছে। আৰু বিগত সময়ছোৱাত আপোনালোকে দেখিছে যে নলবাৰীৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠান মানে ৰাজনীতিকৰণ কৰা হৈছে, আপোনাৰ ৰাজনীতিক এটা হস্তক্ষেপ সোমোৱা দেখা পাইছে। গতিকে মই ভাবোঁ যে প্ৰতিটো ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠানক আমি ৰাজনীতিৰ পৰা মুক্ত কৰিব লাগে। মই এইটো এটা মানে পণ হিচাপে লৈছোঁ। আৰু তাৰপিছত যিখিনি সমস্যা চাব আপুনি, আমাৰ ইয়াত নলবাৰীত আপুনি দেখিছে কেইবা বছৰ ধৰি মৎস্য উৎপাদনটো বহুত ভাল চলি আছে। তো আমি মৎস্য উৎপাদনৰ ওপৰত আমি চিন্তা কৰিব পাৰোঁ অধিক, যিহেতু বাহিৰৰ পৰা ইমান মানে লাখ কোটি টকাৰ মানে পোনাৰ কাৰণে মানে যিটো মাছৰ পোনাৰ কাৰণে যিবিলাক বস্তু আনিব লাগে, তো এইবিলাক আমি ইয়াতে উৎপাদন কৰিব পৰা আমাৰ সক্ষমতা ডেফিনেটলি আছে। আপুনি যে খেতিৰ ক্ষেত্ৰত কয়, সৰিয়হৰ কাৰণে ইমান স্ক'প আছে আমাৰ ইয়াত, আপোনালোকে জানে। তাৰপিছত ৰঙালাও, আলু, ধান খেতিৰ কাৰণে বহুত স্ক'প আছে। খালি আমি ইৰিগেশ্যন আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক যদি আমি অকণমান যদি এক্টিভ কৰি লওঁ আমি, তো তেতিয়াহ'লে কিন্তু আমি বহুত ক্ষেত্ৰত মানে খেতিত মানে এটা কৃষি বিপ্লৱ অনাৰ আমি সুযোগ পাম। বাঁহ বেতৰ উদ্যোগ আছে, জাপি উদ্যোগ আছে। তো এই উদ্যোগৰ লগত আমি নতুন প্ৰজন্মক আমি ধৰক প্ৰশিক্ষণ দি বাহিৰত কেনেকৈ ইয়াক লৈ যাব পাৰি বা কেনেকৈ ইয়াৰ মানে বিজনেছটো উন্নত কৰিব পাৰি। নলবাৰীৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে যেনেকৈ আপোনাৰ এটা আজি অনিশ্চয়তাত ভুগি আছে, আপুনি দেখিছে ক্ষুদ্ৰ কাপোৰ বেপাৰী হওক, দোকানী হওক, গ্ৰ'চাৰী দোকানী হওক, কাৰো এটা ভাল ইনকম নাই।
কোনো পৰ্যায়ে তেওঁলোকে ঘৰ চলাব পৰা নাই, কেৱল মানে ঋণৰ ওপৰত তেওঁলোকে মানে চলি আছে। তো তেওঁলোকৰ উত্তৰণৰ কাৰণে আমি এটা নতুন ষ্ট্ৰেটেজি আমি এটা ভাবি থৈ দিছোঁ, সপোন এটা আছে। আমি যদি প্ৰতিনিধি হোৱাৰ মই সুযোগ পাওঁ, সেৱা কৰাৰ সুযোগ পালে ডেফিনেটলি তেখেতসকলৰ উত্তৰণৰ কাৰণে মই চেষ্টা কৰিম। যিহেতু আমি নলবেইৰা বা নলবাৰী আমাৰ এনেকুৱা চিন্তাৰে আমাৰ যিখিনি থলুৱা মানে ক্ষুদ্ৰ ব্যৱসায়ী আছে, মজলীয়া ব্যৱসায়ী আছে, তেওঁলোকৰ উত্তৰণ ঘটাৰ কাৰণে আমি ডেফিনেটলি চিন্তা কৰিম। লগতে আপুনি বহুত ক্ষেত্ৰত দেখিছে ধৰক ৰিক্সা চালক, শ্ৰমিক, টেম্পু চালকসকলে তেওঁলোকৰ উপযুক্ত যিটো মৰ্যাদা, সেই মৰ্যাদা বহুত ক্ষেত্ৰত তেওঁলোকে হানি হয়, তেওঁলোকে বহুত ক্ষেত্ৰত মানে এনেকুৱা অসুবিধা পাই আছে। আৰু তেওঁলোককো উপযুক্ত মৰ্যাদা প্ৰদান কৰি সম অধিকাৰে তেওঁলোকক মানে অৰ্থনৈতিকভাৱে টনকিয়াল কৰাৰ আমি এটা চেষ্টা কৰিম। আৰু এনেবোৰ সংকল্প লৈয়ে মই আচলতে আগবাঢ়িছোঁ। আৰু যদি মানে সেৱা কৰাৰ সুযোগ পাওঁ, নলবাৰীৰ ৰাইজে মোক বহুত যথেষ্ট মৰম কৰিছে। মই আপোনাক কৈছোঁৱে যে আজি মই কেইবাবছৰ ধৰি নলবাৰীৰ সমষ্টি, মানে আপুনি জানে মই নলবাৰীত জন্ম, আপুনি আৰু ভালকৈ জানে, যিহেতু আমি মই নলবাৰী কলেজত মই GSO আছিলোঁ। তো নলবাৰীৰ যুৱ সমাজৰ লগত, নতুন প্ৰজন্মৰ লগত মোৰ আগৰ পৰা মানে আত্মিক সম্পৰ্ক, প্ৰাণৰ সম্পৰ্ক। আৰু তেওঁলোকৰ যিটো মৰম, মানে ইয়াত মানে কোনো ধৰণৰ আপোনাক মই ক'লোঁ, যদি মই কিবা কাৰণৰ প্ৰতিনিধি হোৱাৰ সুযোগ পাওঁ, নলবাৰীত কমচে কম ৰাজনীতি নচলিব, মানে পাৰ্টীৰ নামত বোধহয় ৰাজনীতি নচলিব। নলবাৰীত এটা যুৱ প্ৰজন্ম বুলি, এজন খাটি খোৱা নলবাৰী বুলি, বা এজন প্ৰকৃত নলবাৰীৰ হৈ মানে মাত মাতিব পৰা এজন নতুন প্ৰজন্মৰ যুৱক হিচাপে মোক সকলোৱে আঁকোৱালি ল'ব বা মৰম কৰিব। আৰু সেই মৰ্মে আমি কাম কৰি আছোঁ। আৰু বিগত 10টা বছৰ বিশেষকৈ যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কংগ্ৰেছ ত্যাগ কৰিছিলে, বা আমাৰ ইয়াৰ পৰা জয়ন্ত মল্ল বৰাই যেতিয়া ইয়াৰ পৰা গৈ BJP ত্যাগ কৰিছিল, তেতিয়াৰ পৰা মই আৰু বেছি অধিক সক্ৰিয় হৈছিলোঁ। এইকাৰণে যে মই জানিছিলোঁ যে যদি এইখিনি সময়ত আমাৰ সমাজৰ মানে মানুহবিলাকে যদি, সমাজৰ যদি ৰাইজে যদি কিবা কাৰণত যদি সমস্যাৰ সন্মুখীন হয়, তেওঁলোকৰ হৈ কোনে মাত মাতিব। আৰু বিগত 10টা বছৰত আপোনালোকে দেখিছে যে বিগত 10টা বছৰত মই নিজে গৈ হয়তো লাইভ ফেচবুক কৰি হওক বা ৰাইজক লগ কৰি তেওঁলোকৰ সমস্যাবিলাক বুজ লৈছিলোঁ, আৰু যিমান পাৰোঁ সেইটো উপস্থাপন কৰাৰ চেষ্টা কৰিছিলোঁ। কি মই টিভিৰ টক শ্ব'ত হওক, বা মই টিভি চেনেলতে হওক, বা যিখিনি সময়ত পাবা মই বিভাগীয় কৰ্তৃপক্ষক লগ কৰি তেনেকুৱা কৰিছিলোঁ। আপুনি ভাবে নেকি যে আপুনি এইটো ক'ব খোজে নেকি যে নলবাৰী যিটো সদৰ সমষ্টি আছে একো উন্নতি হোৱা নাই? চাওক, উন্নতিৰ দুটা বস্তু আছে। এটাটো কথা হৈছে যে কনষ্ট্ৰাকশ্যনৰ নামত কমিশ্যন, আৰু কমিশ্যনটোৱে যদি উন্নতি বুলি ভাবে তেতিয়াহ'লে উন্নতি হৈছে। আৰু যদি ৰাইজে যদি সঁচাকৈ যদি ভাবে যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যদি ভেকো শুনা হৈছে, অকল কমিশ্যনৰ নামতে যে প্ৰতিনিধিকাৰী কমিশ্যন খায়ে যে বহি আছে, সেইটো কথা ৰাইজে স্পষ্টকৈ বুজিছে। মই উদাহৰণ এটা দিছোঁ, আপুনি মোৰ লগত বলক, নলবাৰী মেডিকেল কলেজখনত মই লৈ যাওঁ আপোনাক। নলবাৰী মেডিকেল কলেজখনক যাওঁ, মই এতিয়াও ডাঠি কওঁ বহুত ডিপাৰ্টমেণ্টেই নাই, মাত্ৰ মেডিচিন আৰু সাধাৰণ চাৰ্জাৰী বুলি ক'লেতো সাধাৰণ চাৰ্জাৰী পাব আপুনি, মাইনৰ চাৰ্জাৰী, মেজৰ চাৰ্জাৰী কৰিব কোনো ধৰণৰ অপশ্যন নাই, অকল মাইনৰ চাৰ্জাৰী চলি আছে। ভাল OT এটা নাই, ICU নাই, নেফ্ৰলজি, ইউৰলজিৰ কথাটো বাদেই দিলোঁ, ডাঙৰ ডিপাৰ্টমেণ্টৰ কথা বাদেই দিলোঁ। সাধাৰণ চাৰ্জাৰী এটা কৰিবৰ কাৰণে আমি ইয়াৰ পৰা আমি GMC লৈ প্ৰেৰণ কৰিবলগীয়া হয়। আপোনাক মই ক'লোঁ, আজি আপুনি মোৰ লগত যাওক, মই মেডিকেল কলেজত দেখাই দিম 80% পেচেণ্টক তেওঁলোকে GMC লৈ প্ৰেৰণ কৰিব লাগে। তাৰ মানে কি, যদি ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকে, যদি পৰ্যাপ্ত ডক্টৰ, নাৰ্ছ বা মানে বাকী মেডিকেল ষ্টাফ নাথাকে, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যদি ধৰক আপোনাৰ সা সঁজুলিবিলাক নাথাকে, এক্সৰে মেচিন নাথাকে, কিমান ক্ষেত্ৰত মাজতে কাৰেণ্ট বন্ধ হয়, এক্সৰে মেচিন নাথাকে, এক্সৰে কৰিব নোৱাৰা হয়, ECG কৰিব নোৱাৰা হয়, তো তেনেকুৱা যদি অসুবিধা সমস্যা থাকে, তেতিয়াহ'লে সেইটোক আমি বিল্ডিংটো দেখিলে আমি উন্নয়ন হোৱা বুলি ক'ব নোৱাৰিম। উন্নয়ন বুলি ক'লে কি জানে, মানুহে যদি, মই যেনেকৈ কৈছোঁ যে এডুকেশ্যন হাবৰ কথা কৈছোঁ, মোৰ কথাটো এডুকেশ্যন হাব আমি নলবাৰীত বনাম। মই ক'লোঁ মোক সেৱা কৰাৰ সুযোগ দিয়ক, 5টা বছৰৰ ভিতৰত মই দেখাই দিম, 5টা বছৰ মোক নালাগে, 3টা বছৰৰ ভিতৰত মই দেখাই দিম যে নলবাৰীত এডুকেশ্যন হাব হ'ব। এজন ল'ৰা ছোৱালীও নলবাৰীৰ পৰা বাহিৰত গৈ পঢ়িব নালাগে, ইয়াতে পঢ়ি ইয়াৰ পৰা UPSC কৰিব, ইয়াৰ পৰা ACS হ'ব, ইয়াৰ পৰা IAS হ'ব, ইয়াৰ পৰা ডক্টৰ হ'ব, ইয়াৰ পৰা ইঞ্জিনিয়াৰ হ'ব, এয়া মই ডাঠি ক'ব পাৰোঁ, কাৰণ মোৰ সেইখিনি আছে, মই নিজে এডুকেশ্যনৰ লগত জড়িত আছিলোঁ। তো তেনেকুৱা হ'ব লাগে। এতিয়া বিল্ডিংবিলাক দেখাইছে, আপুনি ৰাস্তা ঘাটৰ কথা কৈছিলে, মই ক'লোঁ আপুনি টাউনত দেখিলে এনেকুৱা লাগিব যে টাউনত লাইট আছে, ঘৰ আছে, বিল্ডিং আছে, ধুনীয়া। নলবাৰী টাউনত দেখিলে এনেকুৱা লাগিব। কিন্তু আপুনি মোৰ লগত ওচৰত, মই যিটো ঠাইত বহি আছোঁ, ইয়াত আছোঁ গণেশ মন্দিৰত বহিছোঁ, গণেশ মন্দিৰত আপুনি ধমধমালৈকে যাওক, ৰাস্তাটো ইমান বেয়াকৈ ভাঙি আছে, এতিয়ালৈকে ৰিপেয়াৰিং কৰাৰ অৱস্থাত নাই। ইয়াৰ পৰাই ঠিক আপুনি 100 মিটাৰ দূৰত যাওক, ভূঞাৰকুছিৰ পৰা একদম মাজেৰে সৰিয়হতলী হৈ আপুনি প্ৰায় মেৰকুছিলৈ যাব পৰা যিটো ৰাস্তা, সেই ৰাস্তাটোত যাওক, আপুনি যদি 10 মিটাৰ
মানে 10 মিটাৰ যদি আপুনি ভালকৈ বাইক চলাব পাৰে, গাড়ী চলোৱাৰ কথা বাদ দিলোঁ, বাইক চলাই যদি 10 মিটাৰ ভাল ঠাই পায় তেতিয়া মোক ক'ব, মই এইমাত্ৰ লৈ যাব পাৰোঁ। কাষতে ভূঞাৰকুছি অঞ্চল আছে, ভূঞাৰকুছিৰ ৰাস্তাটোৰে যোৱাৰ পিছত খৰিয়াতলিৰ বড়ো গাঁৱলৈ এখন যোৱা ৰাস্তা আছে, তাত যাওক আপুনি। এনেকুৱা আপোনাৰ মানে ৰাস্তা বুলিতো বেলেগ কথা, তাতে মানে কি চেইন গেবেল অলপো পেলোৱা নাই, শিল এটাও পেলোৱা নাই। ধমধমাৰ পৰা আপুনি খাটিকুছিলৈকে যাওক, ৰাস্তাটো ভাঙি যোৱাৰ প্ৰায় 5 বছৰ পাৰ হ'ল, এতিয়ালৈকে এখন তাতে কালভাৰ্ট আছিল, কালভাৰ্ট ভাঙি যোৱাৰ 5 বছৰত আজিলৈকে সেই কালভাৰ্টটো বনাব পৰা নাই। তাৰমানে টাউনত কেইটামান বিল্ডিং বনাই, কেইজনমান ডাঙৰ ডাঙৰ ঠিকাদাৰৰ পৰা কমিশ্যন লৈ কাম কৰাটোকে যে আপুনি মানে উন্নতি বুলি ভাবে তেতিয়াহ'লে এইটো ভুল হ'ব। লগতে মই আৰু এটা কথা কওঁ, আপোনালোকৰ মাজলৈ মই ভালকৈ আহি আছোঁ, এই যিবিলাক কাম কৰিছে তাত কিমান কমিশ্যন কোনে লৈছে, কিমান দুৰ্নীতি কিমান কৰিছে, ক'ত ক'ত কামত মানে কোনটো কামত কি ব্যৱহাৰ কৰিবলৈ কি মানে তেওঁলোকে ব্যৱহাৰ নকৰাকৈ কেনেকৈ মানে দুৰ্নীতি কৰিছে, সেই দুৰ্নীতিৰ মই গোটেই মানে কথাখিনি লৈ মই আহিম। আজি কেইদিনমানৰ ভিতৰতে আহি যাম, আপুনি চিন্তা কৰিব নালাগে। কিন্তু আপোনাক মই ক'লোঁ, নলবাৰীৰ যিটো সঁচা উন্নয়ন, নলবাৰীৰ সঁচা উন্নয়ন হ'ব লাগিলে মানৱ সম্পদ গঢ়িব লাগিব। নলবাৰীৰ মানুহে প্ৰতিটো সমস্যাৰ সমাধান নলবাৰীতে পাব লাগিব। নলবাৰীৰ মানুহে যদি বেমাৰ হ'লে যদি গুৱাহাটীলৈকে যাব লাগে, নলবাৰীৰ মানুহে যদি পঢ়িবলৈ বাহিৰলৈকে যাব লাগে, নলবাৰীৰ মানুহে যদি ৰাস্তা ঘাটৰ কাৰণে যদি মানে হাবাথুৰি খাবলৈ ৰাস্তা ঘাট মানে যিটো ভঙা বৰা ৰাস্তা ঘাটৰ মাজেৰে যদি পাৰ হ'ব লাগে, তেতিয়াহ'লে নলবাৰীৰ উন্নয়ন মই 0 বুলি ক'ম। আৰু যদি কমিশ্যন বা কেইটামান যদি ঠিকাদাৰৰ কেইটামান মানে বহিৰাগত ঠিকাদাৰৰ পকেট গৰম হোৱাটোৱে যদি উন্নয়ন, বা কিছুমান যদি কমিশ্যন খোৱা প্ৰতিনিধিগৰাকী যেনেকৈ কমিশ্যন খোৱা বা তেওঁৰ পত্নীৰ নামত 50 লাখ টকা সাহায্য ল'ব পৰাটোৱে যদি মানে উন্নয়ন, তেতিয়াহ'লে বহুত উন্নয়ন আছে। আৰু বাকী যদি সঁচা অৰ্থত যদি চাই তেতিয়াহ'লে উন্নয়ন হোৱা নাই। আপুনি 2001 চনৰ পৰা আপুনি কংগ্ৰেছৰ লগত জড়িত, তেতিয়াও কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়া কিয় উন্নতি নহ'ল? চাওক, নলবাৰীৰ মই যিটো ঠাইত জন্মগ্ৰহণ কৰিছোঁ সেই গাঁওখনৰ নাম সন্দা, আপুনি জানে। যেতিয়া মই ছাত্ৰ আছিলোঁ, আপুনিও ছাত্ৰ আছিলে, সেই ছাত্ৰ অৱস্থাত এনেকুৱা এটা পৰিৱেশ আছিল যে নলবাৰীত, যে প্ৰথম কথাটো আহিছিলে কি, চৰকাৰী চাকৰিলে দৰমহা পোৱা নাছিল, পেটত গাঁঠি দিবলগীয়া হৈছিলে। পেটত গাঁঠি দি আপুনি জানে বহুত টিচাৰক যেতিয়া আপুনি বহুত শিক্ষকক যেতিয়া কাষৰ দোকানীখনে বাকী দিয়া বন্ধ কৰি দিছিলে, ছুইচাইড কৰিছিলে। আপুনিও জানে, ময়ো জানো, মোৰ গাঁৱতো এনেকুৱা বহুত ঘটনা আছিলে। তাৰপিছত আহক গুপ্ত হত্যা এনেকুৱা এটা পৰ্যায় পালে যে আমাৰ গাঁৱৰ কোনটো ল'ৰা এজনে, আমাৰ যদি ঘৰত, মোৰ ঘৰৰ ভাই 3জন আছিল, আমি তেতিয়া সৰু আছিলোঁ, আমাৰ প্ৰব্লেম সেই সমস্যাটো দেখা নাছিল। মোৰ কাষৰ ঘৰত মোৰ সন্মুখৰ ঘৰত 4জন ভায়েক ককায়েক আছিল, কোনোদিনে বিহুৰ দিনা 4ও একেলগে বহি ভাত খাব পৰা নাছিল। এইকাৰণে পৰা নাছিল যে ঘৰৰ পৰা আৰ্মি আহিব, উঠাই লৈ গুচি যাব, কোবাব, মাৰিব। মোৰ ঘৰৰ সন্মুখত এখন দোকান আছিল, দোকানত কোনেও আবেলি 4টা বজাৰ পিছত 4টা ল'ৰা একেলগে বহিব পৰা নাছিলে। যে ক'ৰ পৰা আৰ্মি আহিব, ক'ৰ পৰা পুলিচ মিলিটাৰী আহিব, ক'ৰ পৰা মুখত কাপোৰ বান্ধা মানুহ আহি উঠাই লৈ যাব, কোবাব, হিচাপ নাছিলে। আপোনাক মই এটা ঘটনা কওঁ, এবাৰ 98ৰ ঘটনা এটা আছে, যে মই তেতিয়া ছাত্ৰ, এনেকুৱা হ'ল যে এজন আৰ্মি অফিচাৰ আমাৰ বাটেৰে গৈ বালিকুচি হয়, এনেকৈ অকণমান পাৰ হৈ যোৱাৰ পিছত বম ব্লাষ্ট হ'ল, আলফাই বম ব্লাষ্ট দিলে, মানুহজন বাচিলে, ঠিক আছে। তাৰপিছত তেওঁ আহি যেনেকৈ পাইকাৰকুছি চকত প্ৰায় 9-10 গৰাকী মানে ফেমিলিত সোমাই যেনেকুৱাকৈ মহিলাক অত্যাচাৰ কৰিছিলে, যেনেকৈ মানে আপুনি বিশ্বাস নকৰিব, যেনেকৈ ধৰ্ষণ শব্দৰ আমি তেতিয়া অৰ্থ বুজি পোৱা নাছিলোঁ, আমি ছাত্ৰই যেতিয়া ধৰ্ষণ কৰিছিল বুলি কয় যে আৰ্মি সেনাই যেতিয়া ধৰ্ষণ কৰা বুলি আমি পাইছিলোঁ, আমি ছাত্ৰ ছাত্ৰীবিলাকে মানে একদম পাগলৰ নিচিনা ওলাই আহি আমি পাইকাৰকুছি চকত আমি ধৰ্ণা দিছিলোঁ। তেতিয়া মন্ত্ৰী আছিল আমাৰ নগেন শৰ্মা ডাঙৰীয়া। তো তেওঁক আমি ৰাস্তাত ৰাখিছিলোঁ, ৰাখি তেওঁৰ পৰা আমি প্ৰতিশ্ৰুতি ল'বলগীয়া হৈছিল। তো এনেকুৱা এখন মানে ঠাই আছিল য'ত আপুনি জানে, মোৰ কাষতে ঘগাবিলখন আপুনি জানে, ঘগাবিলত মানে যেতিয়া মাটি খান্দে তেতিয়া নৰকংকাল ওলাইছিল, আপুনি দেখিছে। তাৰমানে আমাৰ সেই গুপ্ত হত্যাৰ বিভীষিকা আছিলে, সেই যে চৰকাৰী চাকৰি দৰমহা নোপোৱা অৱস্থা আছিল, অৰ্থনৈতিকভাৱে তছনছ হৈ যোৱা অসমখনক তৰুণ গগৈ ডাঙৰীয়াই এখন শান্তিৰ অসমলৈ মানে শান্তিৰ অসম আমাক গিফ্ট কৰি গ'ল। সেই তৰুণ গগৈ ডাঙৰীয়াই চৰকাৰী চাকৰিয়ালৰ মানে দৰমহা নিয়মীয়াকৰণ কৰি পুনৰ প্ৰায় 5 লাখ চৰকাৰী চাকৰি আৰু প্ৰায় 3.5 লাখ মানে বেচৰকাৰী সংস্থাত তেওঁলোকৰ মানে চৰকাৰৰ মানে অনুমোদনত প্ৰায় 8 লাখ চাকৰি দি পেলাই এই যিটো পৰিৱেশত আজি ডাঙৰ কথা ক'ব পৰা হৈ গৈছে বিজেপিৰ মন্ত্ৰী বিধায়কসকলে, তেনেকুৱা এটা পৰিৱেশ তৰুণ গগৈ ডাঙৰীয়াই গঢ়ি থৈ গ'ল। তাৰপিছত এওঁলোক আহি পালে, সেইখিনিয়ে। যিহেতু আপুনি এইবাৰ নিৰ্বাচনৰ টিকট প্ৰত্যাশী, যিহেতু অশোক শৰ্মা ডাঙৰীয়াৰ নাম আছে বা জয়চৰণ বৰ্মনৰ নাম আছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? চাওক, মই 25 বছৰ কংগ্ৰেছক ছাৰ্ভিচ দিছোঁ। নতুন প্ৰজন্মৰ প্ৰতিনিধি বিচাৰিছে, যুৱ প্ৰজন্মৰ প্ৰতিনিধি বিচাৰিছে।
কংগ্ৰেছ দলৰ মানে আমাৰ যিটো নিয়ম কট্টৰ কংগ্ৰেছী বিচাৰিছে যিগৰাকী মানে প্ৰতিনিধিয়ে টিকট পাওক বা নাপাওক, যেনে মই লোকসভাত টিকেট বিচাৰিছিলোঁ, মই টিকট নাপালোঁ, মই একে পূৰ্ণৰমত কাম কৰি গৈছিলোঁ। চ' তেনেকুৱা বহু কথা আছে। আৰু যিটো ধৰক কংগ্ৰেছ দলৰ এটা নিয়ম আছে, কংগ্ৰেছ দলৰ নিয়ম অনুসৰি টিকেট প্ৰদান কৰিব, আৰু সেই যিখিনি ক্ৰাইটেৰিয়া আছে প্ৰতিটো ক্ৰাইটেৰিয়াত মই 1 নম্বৰতে থাকিম, মই জানো। আৰু মই বিশ্বাসী জানে যে কংগ্ৰেছৰ মই বিগত সময়ছোৱাত মই যেনেকৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকুত হৈ মই যুদ্ধ কৰিছোঁ, যুঁজ কৰিছোঁ, জয়ন্ত মল্ল বৰুৱা আমাৰ প্ৰতিনিধিৰ এগেইনষ্টত মই যিটো চকুত হৈ যুঁজ কৰিছোঁ, আৰু কংগ্ৰেছৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে মোক অসমৰ প্ৰতিটো চুকে কোণে প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে মোক জানে, নেতা কৰ্মীয়ে জানে। গতিকে আপুনি নিশ্চিত থাকক যে এইবাৰ জয়ন্ত মল্ল বৰুৱাৰ দৰে এগৰাকী ভ্ৰষ্টাচাৰী, দুৰ্নীতিপৰায়ণ, অহংকাৰী নেতাৰ বিৰুদ্ধে যুঁজিবলৈ দলে মোক আগবঢ়াই দিব, সেয়া নিশ্চিত। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল যি নলবাৰী সদৰ সমষ্টিৰ টিকট প্ৰত্যাশী ৰাতুল কলিতা, আৰু ৰাতুল কলিতাদেৱে এতিয়া এনেদৰে প্ৰচাৰত নামি পৰিছে।